বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকে শেষলৈকে শুনিব। পৰিচয়। পুৱা 6 বজাত বিচনাৰ পৰা উঠাৰ পিছৰে পৰাই পূৰবীয়ে আহৰি নাপায় দুপৰীয়ালৈকে। ল'ৰা ছোৱালী দুটা ৰীতা আৰু ৰাতুল কলেজলৈ আৰু নিৰ্মল অফিচলৈ ওলাই যোৱাৰ পাছতো তাইক হেঁচা মাৰিবলৈ ৰৈ থাকে ঘৰখনৰ অজস্ৰ কাম। অৱশ্যে তাইৰ মনত কামলৈ বুলি এলাহৰ ভাৱ প্ৰায় নাথাকেই। লৰালৰি কৰি সকলো কাম শেষ কৰি তাই দুপৰীয়া 12মান বজালৈ আজৰি হৈ লয়। আজৰি সময়খিনিত তাই কাহানিও টিভিৰ সন্মুখত নবহে। হাতত ঊণ বা চিলাই কাম লৈ তাইৰ প্ৰিয় খিৰিকীখনৰ মুখত আৰামী চকীখন পাৰি বহি লয়। হাত দুখনেৰে অবিৰত কাম কৰি থকাৰ পৰত তাইৰ দুকুৰি 5 বছৰীয়া মনটো উৰি যায় খোলা খিৰিকীখনৰে দেখা আকাশৰ নীলাখিনিৰ মাজলৈ। সেইখিনি সময়ত তাই ক'ব নোৱাৰাকৈ যে এটা ডাঙৰ শূন্যৰ মাজত উপঙি থাকে। এই শূন্যতাৰ মাজত থাকি আজিকালি তাই নিজৰ লগত যুদ্ধ কৰিবলৈ লৈছে। দুপৰীয়াৰ সেই নিৰিবিলি পৰত তাই নিজকে বাদী বিবাদী ৰূপত সজাই লাহে লাহে সিদ্ধান্তত উপনীত হৈছে যে তাই নিজকে এটা মানুহ ৰূপত থিয় কৰাব। আনৰ দেখি দেখি তাই নিজৰো বিগত জীৱনচোৱালৈ উভতি চাই অনুভৱ কৰিছে তাই এটা যন্ত্ৰ মাত্ৰ। নাৰী নামৰ অবিৰতভাৱে দিনৰ পাছত দিন ধৰি একেবোৰ কামকে নিৰায়কৈ কৰি থকা এটা যন্ত্ৰ, যাৰ কৰ্মক্ষম দেহাটোৰ ভিতৰত এটা সংবেদনশীল মন যে আছে বুলিও কোনেও অনুভৱ নকৰে। পূৰবীৰ মনত পৰে বিয়াৰ পাছতেই নঘৰলৈ অহাৰ দিনা মাক আৰু শাহুৱেকে শিকোৱা অজস্ৰ নিয়ম। অলিখিত নিয়মবোৰ তাই মানি চলিবলৈ যে বাধ্য সেয়াও যেন অলিখিতভাৱে নিৰ্ধাৰণ কৰা হৈছে। কাৰণ সেই একেটা আৱতৰ একেবোৰ নিয়ম তাই মাক আৰু শাহুৱেকেও পালন কৰি আহিছে। পিতৃ মাতৃৰ সুনাম বৃদ্ধি কৰিবলৈ তাই এজনী ভাল বোৱাৰী হ'ব লাগিব। তাই যতুপৰিনাস্তি চেষ্টা কৰি আহিছে। এজনী সুপৰিচাৰকৰ দৰে গিৰিয়েক নিৰ্মলৰ প্ৰতিক্ষণে সহযোগিতা দি এজনী ভাল পত্নী হ'ব লাগিব। তাই কৰিছে। ল'ৰা ছোৱালী দুটাক দেশৰ ভৱিষ্যতৰ সুনাগৰিক ৰূপে গঢ়ি তুলিবলৈ দিনে নিশাই শাৰীৰিক মানসিকভাৱে শক্তি যোগাব লাগিব। তেতিয়াহে এগৰাকী ভাল মাতৃ হ'ব পাৰিব। তাই অহোপুৰুষাৰ্থ কৰি আহিছে। ঘৰখনৰ প্ৰতিটো কাম ঠিকমতে হৈ আছেনে নাই তাই চকু দিব লাগিব আৰু প্ৰয়োজনত আজৰি পুজুৰি হ'লেও চিজিল লগাব লাগিব। তেতিয়াহে তাই এগৰাকী সুগৃহিণী হ'ব পাৰিব। তাই সুগৃহিণী হোৱাৰ চেষ্টাত হয়তোবা উত্তীৰ্ণ হৈছে। বৰ্তমান তাই এগৰাকী ভাল বোৱাৰী, ভাল পত্নী, ভাল মাতৃ আৰু ভাল গৃহিণী। কিন্তু এই সকলোখিনিৰ মাজত মনটো তাইৰ আজি অলপ দিনৰ পৰা ভাল নহয়। তাই অনুভৱ কৰিছে সকলো ফালেই ভাল মানুহজনীৰ মনটো মৰি যাব ধৰিছে। দুপৰীয়াৰ নিজন নিৰিবিলি সময় তাই অতীতলৈ উভতি চোৱাৰ পৰত ক'ব নোৱাৰাকৈ চকু দুটা পানীৰে পৰিপূৰ্ণ হৈ যায়। তাইৰ মনত ক'ত দোষ আছে? তুমি অৰ্ধ আকাশ, তুমি ধৰিত্ৰী, তুমি জীৱনদায়িনী শক্তি, তুমি আদ্য শক্তি। নাৰীক প্ৰবঞ্চনা কৰাৰ কিমান যে কি শব্দ বিশেষণ। 45 বছৰীয়া তাইৰ যন্ত্ৰগত জীৱনটোৱে তাইক আমুৱাইছে। তাইও মানুহ। নাৰী হোৱাৰ পূৰ্বে তাইও এটা মানুহৰ সন্তান ৰূপে জন্ম লৈছিল। পিছলৈ তাই নাৰী হৈ পৰিল। গতিকে তাইৰো মানুহ হৈ জীয়াই থকাৰ অধিকাৰ আছে। এই পৃথিৱীত তাইও এজনী মানুহ হিচাপে কিবা কৰি যোৱা উচিত। পূৰবীৰ মনত পৰিছে বিয়াৰ পাছতে যেতিয়া উচ্চ শিক্ষিতা পূৰবীয়ে নিৰ্মলক চাকৰি কৰাৰ ইচ্ছা ব্যক্ত কৰিছিল, তেতিয়া সি যিটো আত্মহাস্য মাৰিছিল, সেই সময়ত নিসংগতাই বৰকৈ পীড়া নকৰা তাচিল্যখিনি ভালদৰে হৃদয়ংগম কৰিব পৰা নাছিল। সি তাইৰ থুতৰিত ধৰি জোকাৰি দি কৈছিল, এই লৱণোকোমল দেহাটোত শহুৰ শাহুকে আদি কৰি ঘৰখনত সমস্ত দায়িত্ব পালন কৰাৰ পাছত চাকৰি কৰিবলৈ লৈ কষ্ট দিয়া কিয়? অত্যাধিক পৰিশ্ৰম কৰিলে তোমাৰ দেহা অকালতে ভাগি যাব। মোৰ উপাৰ্জন কি তোমাৰ হাবিয়াস পূৰাবলৈ যথেষ্ট নহয়? তোমাক জানো মই কেতিয়াবা খৰচ কৰাৰ ক্ষেত্ৰত হকা বাধা দিছোঁ? তাই চাকৰি কৰাৰ আশা এৰি দিলে। আচলতে তাই দুৰ্বল আছিল। নহ'লে কিয় তাই উচ্চ শিক্ষাৰে শিক্ষিত হৈ মৌনতাৰে নিৰ্মলৰ প্ৰভুত্বক মানি ল'লে? তেতিয়াই তাই উভতাই প্ৰশ্ন নকৰিলে কিয় বাৰু তাই চাকৰি কৰিলেও বা নকৰিলেও ঘৰখনৰ সকলো কাম অকলেই কৰিব লাগে? তেতিয়া চাগৈ তাইৰ মনত মাক বাপেকে শিকাই দিয়া ভাল শব্দটোৱে ক্ৰিয়া কৰি আছিল। আৰু এতিয়া বৈবাহিক জীৱনৰ 22টা বছৰ পাৰ হৈ যোৱাৰ পাছত ভাল হৈ অনুভৱ কৰিছে। চাকৰি কৰি দেহাটো আধাতে বুঢ়ী হোৱাতকৈ চাৰিবেৰৰ মাজত কটাই তাইৰ মনটোহে বেছিকৈ বুঢ়ী হ'ল। নহয়, তাইৰ মনটো মৰি গ'ল। তাই মৰি যোৱা মনটোৰ বাবে নিজৰ লগতে নিৰ্মলকো জগৰীয়া কৰিব খুজিছে। 22 বছৰীয়া যুগ্ম জীৱনত তাই নিৰ্মলৰ পৰা সাক্ষাৎ বিচাৰি কেৱল প্ৰভুত্বহে পালে। সি দিয়া প্ৰতিটো আদেশ নিৰ্দেশ তাই পালন কৰিবলৈ প্ৰতিপল সষ্টম হৈ থকাৰ পাছতো তাইৰ জীৱনটো যে কিবা অইন হাবিয়াস আছে, সেয়া সি এবাৰলৈ অনুভৱ কিয় নকৰিলে? তাৰ এই অমনোযোগিতা ইচ্ছাকৃতই নিশ্চয়।
নহ'লে যে তাৰ দৈনন্দিন জীৱনত আউল লাগিব। গিৰিয়েকৰ অনুমতি নোহোৱাকৈ তাই মানুহ হিচাপে কিবা কৰিব। তাই নাৰী হিচাপে নহয়, এজন মানুহ হিচাপে কিবা নতুন কৰিব। নাৰী হিচাপে কৰিবলগীয়া দায়িত্বসমূহ প্ৰায় শেষেই কৰিছে। ল'ৰা ছোৱালী দুটিও ডাঙৰ হৈছে। বেছ নম্ৰ আৰু সৎ। এগৰাকী ভাল মাতৃ বুলি তাইৰো সুনামো আছে। বাহিৰত সকলোৱে তাইৰ সংসাৰখনক শলাগে। তাই খিৰিকীৰ কাষৰ পৰা উঠি আহিল। সুন্দৰ ডিজাইনৰে ফুল তুলি বা চুৱেটাৰ গুঠি সময় নকটাওঁ বুলি তাই হাতৰ কামখিনি এৰি দিলে। পূৰবী ৰীতাৰ পঢ়া টেবুলখনৰ ওচৰলৈ আহিল। এৰাটো তাইৰ বাবেতো ঘৰখনত সুকীয়া টেবুল চকী এযোৰাও নাই। বিভিন্ন কাকত আলোচনী তাই নিৰ্মলৰ টেবুলৰ পৰাই আনি পঢ়ে আৰু যথাস্থানত থৈ দিয়ে। ঘৰৰ হিচাপ পত্ৰ আৰু সম্বন্ধীয় কাৰোবালৈ চিঠি লিখিবৰ হ'লে তাই বহল পালেংখনৰ এমূৰে পেট পেলাই শুই লিখে। তাইৰ হাঁহি উঠি গ'ল। গোটেই ঘৰখনেইতো মোৰ, অথচ মোৰ নিজৰ বাবে ক'তো কোনো ঠাই নাই। কোনোবা আলোচনী এখনত কোনো নাৰীবাদী লেখকৰ লেখনিত পঢ়িবলৈ পাইছিল, নাৰী স্বাধীনতা হেনো বিয়াৰ পাছতে সম্পূৰ্ণভাৱে সৰ্ব হয়। তাৰ জ্বলন্ত উদাহৰণ পিতৃগৃহত একচিটিয়াকৈ পোৱা পঢ়া চকী মেজযোৰ আৰু বিয়াৰ পাছত নতুন ঘৰখনত হোৱা অন্তৰ্ধান। কিন্তু ইয়াৰ বাবে কোন দোষী? তাইতো আজিলৈকে কোনোদিনে নিজৰ বাবে এযোৰ চকী মেজ লাগে বুলি অনুভৱ কৰা নাছিল। তাই বাৰাণ্ডাৰ চুকত থকা ৰীতাৰ ৰাতুলৰ সৰুকালৰ পঢ়া টেবুলখন জাৰি জোকাৰি চাফা কৰি ভিতৰলৈ আনি শোৱা কোঠাৰে এচুকত পাতি ল'লে। ডাঙৰ মুঢ়া এটাৰে চকীৰ কাম দিব। পূৰবীয়ে দীঘলকৈ উশাহ এটা টানি ল'লে। আজিৰ পৰাই তাইৰ নতুন কাম আৰম্ভ হ'ব। তাই ৰীতাৰ টেবুলৰ পৰা বগা কাগজ এসোপা আৰু নিৰ্মলৰ পেনদানিৰ পৰা এটা পেন আনি ল'লে। নীলা চিয়াঁহীৰে উকা কাগজৰ বুকুত আঁকি যাবলৈ ধৰিলে তাই পাৰ হৈ যোৱা জীৱন চোৱাৰ ছবি। গচকি অহা দিনবোৰৰ হিচাপ নিকাচ কৰোঁতে আৰম্ভণিতে খোকোজা লাগি ধৰাৰ দৰে হৈছিল যদিও অকণমান পাছতে অৰ্ণগল তাইৰ কলমেৰে লিখি যাব ধৰিলে ইতিহাস। কিমান পৰ তাই টেবুলত মূৰ গুজি আছিল ক'ব নোৱাৰিলে। ঘন ঘনকৈ মৰা কলিং বেলৰ শব্দত তাই চক খাই গ'ল। কোঠাৰ ভিতৰখন প্ৰায় গোমা হৈ পৰিছে। ঘড়ীযোৰলৈ চালে। 4 বাজো বাজো। জাৰৰ দিন। পূৰবী বৰ্তমানলৈ উভতিলে। সবজবকৈ কাগজখিনি টেবুলৰ কাপোৰখনৰ তলত ভৰাই থৈ তাই দৌৰ মাৰি গৈ দৰজা খুলিলে। ছোৱালী ৰীতা আহিছে কলেজৰ পৰা। কি কৰি আছিলা মা? ইমান বেল বজাইছোঁ। আজি দেখোন চোতালৰ পৰা আচাৰ কাপোৰ একো সামৰাও নাই। শুই আছিলা? নাই নাই, কিয় শুম? ক'তনো শুবলৈ যাওঁ? এনেই আছিলোঁ। ৰীতাৰ অবাক চাৱনি। এনেই? আছিলোঁ আৰু কিবা এটা কৰি। তই যা ভিতৰলৈ, হাত মুখ ধুগৈ। মই এইকেইটা সাউতকৈ সামৰি গৈ আছোঁ। পূৰবী চোতালৰ বস্তুবোৰ সামৰাত লাগিল। নিজান ঘৰখনত বৰ্তমান তাই নিৰ্মল আৰু ল'ৰা ছোৱালীহাল। শহু শাহু ঢুকুৱা 3 বছৰমান হ'ল। কলেজৰ পৰা অহা গাভৰু জীয়েকৰ পৰিচৰ্যাৰ বাবে তাই চোতালত থকা কাপোৰ কানি, আচাৰ বটল ইত্যাদি সামৰি চিধাই পাকঘৰ পালেগৈ। অলপ আগলৈকে থকা স্বপ্নৰ জগতখনলৈ তাই চেৰেং চেৰেং মনত পৰিলেও বৰ্তমান তাই তালৈ যাব নোৱাৰা হ'ল। টেবুল কাপোৰখনৰ তলত সুমুৱাই থৈ অহা বগা কাগজ কেইখনলৈ তাই মনসংযোগ কৰিবলৈ আহৰি নোপোৱা হ'ল। ৰীতাৰ পাছতে আহিল ৰাতুল, তাৰ পাছত নিৰ্মল। সিহঁতৰ আলপৈচান ধৰি সন্ধিয়া ধূনা চাকি জ্বলাই আকৌ ৰন্ধা বঢ়া। অৱশেষত ৰাতি প্ৰায় 11মান বজাত চিৰলগৰি পাকঘৰৰ পৰা দিনটোলৈ মুক্তি। তাই বৰ ভাগৰ লাগিছে। বগা কাগজ কেইখিলালৈ মনত পৰিল। কি বা লিখা গ'ল? নিয়াৰকৈ যদি লিখা হৈছিল তেনেকৈ বাৰু গল্প উপন্যাস আদি লিখে নেকি? কাক সুধিব? ধেত, কাকো নুসুধে তাই লিখি যাব। তাই জীৱনৰ পোৱা নোপোৱাখিনি আনে ধৰিব নোৱাৰাকৈ লিখি যাব আৰু শেষত সেই লিখাবোৰ কোনোবা আলোচনীৰ প্ৰকাশলৈ দি পঠিয়াব। 4 বেৰৰ মাজত থাকিও তাই পৃথিৱীত জীয়াই থকাৰ চিন ৰাখি যাব। পৰিয়ালৰ বাহিৰৰ মানুহেও এটা সময়ত তাক চিনি পাব। তাইৰো এটা নিজা পৰিচয় থাকিব। সেইদিনাৰ পৰা দুপৰীয়া নিৰিবিলি সময়খিনিৰ বাবে পূৰবীয়ে প্ৰথম প্ৰেমিক প্ৰেমিকাৰ মিলনৰ আগ্ৰহৰ দৰে অপেক্ষা কৰি থকা হ'ল। আগতকৈ খৰধৰকৈ নিয়াৰিকৈ তাই ঘৰুৱা কামবোৰৰ লেঠা মাৰি দুপৰীয়া গোটেই সময়খিনি বহি থাকে টেবুলখনৰ আগতে। সেই একান্ত নিজৰ কৰি লোৱা সময়খিনিত মোবাইল আৰু কলিং বেল পৰ্যন্ত অফ কৰি থোৱাৰ চিন্তা মনলৈ আহিছিল যদিও দায়িত্বশীলা গৃহিণী হোৱাৰ সুবাদতে তাই সেই কাম নকৰিলে। নিৰৱচ্ছিন্নভাৱে লিখি যোৱা তাইৰ জীৱনৰ দস্তাবেজ টেবুলৰ কাপোৰখনৰ তলত ডাঠ হৈ আহিবলৈ ধৰিলে। প্ৰথম সন্তানটো দেহলৈ অহাৰ পাছত তাই যি অনুভূতি লাভ কৰিছিল, এতিয়াও লাহে লাহে তাই সেই একে অনুভূতি যেন লাভ কৰিবলৈ ধৰিছে। পাৰ্থক্য মাত্ৰ শাৰীৰিক অৱস্থিতিৰ। দেহাটো তাইৰ একে আছে, মাত্ৰ মনটোহে গৰ্ভৱতী হৈছে। এটা নতুন সন্তান প্ৰসৱৰ উকমুকনিয়ে তাইক ধীৰে ধীৰে অস্থিৰ কৰি তুলিছে। এই সন্তানটো ৰীতা বা ৰাতুলৰ দৰে নহ'ব। ইয়াৰ এটা বেলেগ ৰূপ হ'ব, যি ৰূপে তাইক আনি দিব এটা সুকীয়া পৰিচয়।
এই সন্তানটোৰ জন্মই হয়তোবা তাইক এই পৃথিৱীত এটা যন্ত্ৰৰ পৰিৱৰ্তে মানুহৰূপে থিয় কৰাব। পূৰবীয়ে সংকল্প ইতিমধ্যে লৈ পেলাইছে যে তাইৰ এই নতুন সন্তানটো জন্ম দিবই। টেবুল কাপোৰখনৰ তলত ক্ৰমে স্ফীত হৈ অহা উদৰ দৰে জাপ জাপ বগা কাগজৰ মাজত থকা তাইৰ আশাবোৰ সোনকালে এটা ৰূপ দিয়াত তাই ব্যস্ত হৈ পৰিল। জীৱনৰ এটা নিৰ্দিষ্ট স্তৰত তাই যেতিয়া আঁচ এডাল টানি তাইৰ কেনভাছ সামৰিলে আৰু এফালৰ পৰা চকু ফুৰাই গ'ল। তাইৰ গাল দুখন গাভৰুবলীয়া হৈ পৰিল। কোনো দ্বিতীয় ব্যক্তি উপস্থিত নথকা সময়খিনিত তাই কাৰ ওচৰত লাজ লাগিল। তাই ক'ব নোৱাৰিলে। অনামী পুলকত তাই আগ্ৰহে অপেক্ষা কৰি ৰ'ল নিৰ্মল অহালৈ। পিতৃ নহ'লেও সিটো তাইৰ পৰম সুহৃদ, গতিকে তাই তাকেই ক'ব লাগিব। আবেলিৰ পাছত নিৰ্মল অফিচৰ পৰা অহাৰ পাছত তাই তাক ঘনিষ্ঠভাৱে লগ পোৱাৰ আশা কৰিছিল। তাইৰ খোজত ন কইনাৰ সংকোচ আৰু চকু মুখত লাজ ভাৱ। নিৰ্মলৰ প্ৰশ্নবোধক চাহনি দেখি তাই ক'লে, এটা কথা ক'ব লগা আছিল। হাতৰ পৰা চাহৰ কাপ টেবুলত থৈ সি চক খাই তাইৰ ফালে চালে। 20 বছৰ আগতে যেতিয়া তাই প্ৰথম গৰ্ভধাৰণ কৰিছিল তাৰ খবৰটো ঠিক এনে এটা বাক্যতে প্ৰয়োগৰে দিয়া নাছিলনে? কি কথা? সি শান্ত কণ্ঠে সুধিলে। আছে এটা কথা। ভিতৰলৈ যাবা? এতিয়া ভিতৰলৈ? হেৰা, তুমি নকইনা নে মই দৰা? চুলি পকিবৰ হ'ল। কিবা প্ৰেম টেম? ধেত, ইহঁত দুটাই শুনিলে কি ভাবিব? তুমি দেখোন কৈছাই তেনেদৰে। কিয় যাব লাগে বাৰু ভিতৰলৈ? তোমাক কিবা এটা দেখুৱালোহেঁতেন। অকণমান পৰ ৰৈ নিৰ্মল উঠিল। ব'লা, কি দেখুৱাব? অতীৱ আগ্ৰহত তাই তাৰ কাষে কাষে সোমাই আহিল। টেবুলত জাপি থোৱা জাপ জাপ কাগজৰ ফালে আঙুলিয়াই তাই ক'লে, এয়া এইখিনি চোৱা। কিনো? মই কিবা এটা লিখিছোঁ। মানে উপন্যাস বা? হুহুৱাই হাঁহি দিলে নিৰ্মলে। তাই চাকৰি কৰিবলৈ প্ৰকাশ কৰাৰ দিনা যি হাঁহি মাৰিছিল সেই একেই হাঁহি। তাৰ হাঁহিৰ শব্দত পূৰবীৰ উচ্ছ্বাস নোহোৱা হ'ল। তাইৰ মনটো যেন হঠাৎ বহু তললৈ সোমাই গ'ল। সপোনৰ জগতখনৰ পৰা খহি পৰি তাই বাস্তৱৰ কঠোৰতাক মুখামুখি হ'ল। এনেকৈ হাঁহিছা কিয়? হাঁহিছোঁ কিয়? নাহাঁহি কৰিম কি? গোটেই জীৱন পাকঘৰত সোমাই নিমখ হালধিৰ হিচাপ কৰোঁতেই গ'ল। মই ভাবিছিলোঁ ঘৰত লগা বয়-বস্তুৰ কিবা তালিকা। এতিয়াহে দেখিলোঁ আকৌ তাৰ হাঁহি। নোৱাৰা বুজিছা। উপন্যাস গল্প এইবোৰ লিখাটো বৰ সহজ নহয়। তুমি বেবেৰী বেং কথা এসোপা লিখি থ'লেই সেয়া গল্প বা উপন্যাস হ'ব নোৱাৰে। বেবেৰী বেং মানে হয়নে নহয় এবাৰ পঢ়ি চাইহে ক'বা। এনেই কিয় কৈছা? এইসোপা মই পঢ়িম। নিৰ্মলৰ চকু ডাঙৰ হ'ল। হেৰা, নিজে লিখিছা নিজে পঢ়া। দিনৰ দিনটো অফিচত বহি ফাইল গুকুটি থাকি এতিয়া তোমাৰ সেয়া উপন্যাস নে কি মই পঢ়িব নোৱাৰোঁ। নিৰ্মল ওলাই গ'ল। দুখোজ পিছলৈ আহি ডিঙিটো হলাই আকৌ ক'লে, তোমাৰ কথাত লাগি চাহকাপ চেঁচা হৈ গ'ল। একাপ চাহ দিবা ভালকৈ। প্ৰথমবাৰৰ বাবে পূৰবীৰ ভৰি দুখন জঠৰ হৈ ৰ'ল। এই প্ৰথমবাৰ তাই নিৰ্মলৰ কথা শুনাৰ মাত্ৰ দৌৰ মাৰি পাকঘৰৰ ফালে গতি নকৰিলে। তাই ঠাইতে ৰৈ থাকিল। দুচকু ভৰি আকৌ পানী জমা হ'ল। কিন্তু মনটো এইবাৰ তাইৰ আগৰ দৰে লেহুকা নহয়। চকুৰ পতাৰে তাই এইবাৰ চকুৰ পানীখিনি বাগৰি যাবলৈ নিদিলে। মনৰ কঠোৰতাই শুকুৱাই পেলোৱা চকু দুটাৰে তাই পৰি যাবলৈ ধৰিলে তাইৰ জীৱনৰ দস্তাবেজ। বাৰাণ্ডাৰ পৰা চিঞৰি আকৌ এবাৰ চাহ একাপ লাগে বুলি কোৱা নিৰ্মলক তাইও ৰিঙাই উত্তৰ দিলে, মই এটা কাম কৰি আছোঁ, এতিয়া নোৱাৰোঁ। লাগিলে তুমি নিজেই চাহ একাপ কৰি খোৱাগৈ। বন্ধু বান্ধৱীসকল, আমাৰ সকলোৰে দৈনন্দিন কামখিনি কৰাৰ উপৰিও নিজস্ব কিবা এটা প্ৰতিভা সকলোৰে থাকে। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো কেনে লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু কাহিনীটোৰ লগত যদি আপোনাৰ জীৱনৰ সামান্যতম মিলো আছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব। যদি ভাল লাগিল ভিডিঅ'টোত এটি লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।